নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 8 মে। 6 প্ৰকাৰৰ মহিলাই নাপাব আত্মীয় গোটৰ 10,000 কোটি টকা। কিছু চৰ্ত বান্ধি দিছে চৰকাৰে। লগতে বহুতো মহিলাৰ নাম কৰ্তন কৰা হৈছে গোটৰ তালিকাৰ পৰা। অতি শীঘ্ৰে অৰুণোদয়ৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। মাজত মাত্ৰ এটা দিন বাকী আছে। লগতে বহুতো অৰুণোদয় হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা আৰু বহুতো হিতাধিকাৰী অৰুণোদয় আঁচনিৰ টকা নাপাব এই মাহতে। লগতে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা আৰু PM কিষাণৰ টকা পোৱাৰ আগতে সকলো কৃষকৰ ফাৰ্মাৰ আইডি বনাব লাগিব। যদি আপুনি ফাৰ্মাৰ আইডি বনোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। ৰেচন কাৰ্ড থাকিলে জনতাই পাব 10টা সুবিধা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 6 প্ৰকাৰৰ মহিলাই নাপাব আত্মীয় গোটৰ 10,000 কোটি টকা। কিছুমান চৰ্ত বান্ধি দিছে চৰকাৰে। কোনবোৰ মহিলাই একাউণ্টত 10,000 কোটি টকা নাপাব, লগতে কোনবোৰ মহিলাৰ নাম কৰ্তন কৰা হৈছে। বিহালীত 10,000 কোটি টকা প্ৰদান কৰিছে। এতিয়া বাকী সমষ্টিত অতি শীঘ্ৰে চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। লগতে ডেটো ফিক্স কৰিছে। যদি কোনোৱে চৰকাৰৰ নিয়ম অনুযায়ী কাম নকৰে তেন্তে আপুনি টকাটো ঘূৰাই দিব লাগিব। যদি আপোনাৰ একাউণ্টৰ টকাটো আপুনি লাভ কৰিছে তেনে ক্ষেত্ৰত চৰকাৰক আপোনাৰ টকা ঘূৰাই দিব লাগিব। আত্মীয় গোটৰ সকলো মহিলাৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা কৰি দিয়া হ'ব 10,000 কোটি টকাৰ প্ৰথম কিস্তি। আৰু প্ৰথম কিস্তি অকল বিহালীত লাভ কৰিছে। বাকী সমষ্টিত কেতিয়া 10,000 কোটি টকা প্ৰদান কৰিব ইয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণকৈ আলোচনা কৰিছে। দুখৰ খবৰ যে যদি কোনো মহিলাই চৰকাৰে বান্ধি দিয়া নিয়ম ভংগ কৰে তেন্তে লাভ নকৰিব গোটৰ 10,000 কোটি টকা। চৰকাৰৰ এই 10,000 টকা পোৱাৰ পিছত যিসকল মহিলাই এই 10,000 টকাৰে ভাল ব্যৱসায় কৰিব তেওঁলোকক আকৌ 25,000 কোটি টকা দিয়া হ'ব। যদি কোনো মহিলাই এই টকালৈ কোনো ব্যৱসায় নকৰে তেন্তে সেইসকল মহিলাই ঘূৰাই দিব লাগিব 10,000 টকা। চৰকাৰে বান্ধি দিয়া এই 6 প্ৰকাৰৰ মহিলা 10,000 টকাৰ পৰা বঞ্চিত হ'ব। চাই লওক আপুনি 10,000 কোটি টকা পাব নে নাই। লগতে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা আৰু কোনবোৰ মহিলাৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা সম্পূৰ্ণকৈ জানি লওক। 1 নম্বৰত কোৱা হৈছে বিজনেছ প্লেন ফৰ্ম দিয়া। যদি আপুনি আত্মীয় গোটৰ ফৰ্মৰ লগত বিজনেছ প্লেন ফৰ্মটো দিয়া নাই তেনে ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন কৰা হৈছে। লগতে 2 নম্বৰত কৈছে গছ পুলিৰ ফটো নিদিয়া আৰু 3 নম্বৰত কোৱা হৈছে বেংক একাউণ্ট নিদিয়া। যদি আপুনি এইকেইটা বস্তু আপোনাৰ ফৰ্মৰ লগত দিয়া নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি নিশ্চিত থাকক আপোনাৰ নামটো কৰ্তন কৰা হৈছে। 4 নম্বৰত উল্লেখ কৰিছে জেনেৰেল কাষ্টৰ 3টাতকৈ অধিক সন্তান থকা মহিলা। যদি আপুনি জেনেৰেল কাষ্টত বিলং কৰিছে 3টাতকৈ অধিক সন্তান উল্লেখ কৰিছে নেকি আপুনি ফৰ্মত তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ফৰ্মটো এপ্ৰুভ নহ'ব। লগতে SC ST মৰণ মটৰ ট্ৰেভেল আদিৰ 4টাতকৈ অধিক সন্তান থকা মহিলা আৰু এইকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিলে চৰকাৰে। 6 নম্বৰত উল্লেখ কৰিছে DBT লিংক নথকা বেংক একাউণ্ট। এই 6টা প্ৰকাৰৰ মহিলাৰ একাউণ্টত গোটৰ টকা নাপাব। যিসকল মহিলাই আত্মীয় গোটৰ পৰৱৰ্তীটো জমা কৰিছে অতি শীঘ্ৰে DBT লিংক কৰি থৈ দিয়ক। যদি আপুনি DBT লিংক নকৰে তেনে ক্ষেত্ৰত যদি গোটৰ 10,000 কোটি টকা সোমাই দিওঁ তেনে ক্ষেত্ৰতো আপোনাৰ একাউণ্টত আপুনি টকাটো নাপাব। লগতে উজনি আৰু নামনি সকলো মহিলাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ বাবে 3খন সভা পাতিব। 3খন সভাৰ জৰিয়তে গোটেই মহিলাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব। পঞ্চায়ত নিৰ্বাচন শেষ হৈছে। এতিয়া আপোনাৰ একাউণ্টত 10,000 কোটি টকা অতি শীঘ্ৰে প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ঘোষণা কৰে নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে যদি এতিয়ালৈকে ভিডিঅ'টো এটা লাইক কৰা নাই ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। তাৰপিছত অসমবাসীৰ ৰাজত্ব চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি হিতাধিকাৰী সক্ৰিয় কৃষক আৰু অসমত কিমান কৃষক সক্ৰিয় হৈ আছে প্ৰায় 24,27,399 জন হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছে PM কিষাণৰ তালিকাত। আৰু অসমৰ 25 জন হিতাধিকাৰীয়ে অতি শীঘ্ৰে বনাই দিব লাগিব ফাৰ্মাৰ আইডি। বাধ্যতামূলক কৃষক পঞ্জীয়ন ফাৰ্মাৰ আইডি আৰু এই ফাৰ্মাৰ আইডি অতি শীঘ্ৰে লিংক কৰিব লাগিব PM কিষাণৰ লগত। যদি আপোনাৰ ফাৰ্মাৰটো আপুনি লিংক নকৰে তেনে ক্ষেত্ৰত PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা নাপাব। আপুনি ফাৰ্মাৰটো কেনেকৈ বনাই ল'ব এতিয়া আপুনি যোগাযোগ কৰক আপোনাৰ CSC কেন্দ্ৰলৈ। CSC কেন্দ্ৰত গৈ আপুনি আপোনাৰ ফাৰ্মাৰটো বনাই ল'ব পাৰিব। ফাৰ্মাৰটো বনোৱাৰ সময়ত আপোনাৰ কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, লগতে আপোনাৰ মাটিৰ নথি পত্ৰৰ প্ৰয়োজন হ'ব। লগতে আপোনাৰ মোবাইল নম্বৰটো লিংক থাকিব লাগিব আধাৰ কাৰ্ডৰ লগতে। এই 3খন হ'লে আপুনি সম্পূৰ্ণকৈ আপোনাৰ ফাৰ্মাৰটো বনাই ল'ব পাৰিব আপোনাৰ নামত। আৰু ফাৰ্মাৰটো নোহোৱাকৈ কিন্তু আপুনি PM কিষাণৰ টকা এবাৰ নাপাব। PM কিষাণৰ 20 নম্বৰ কিস্তি সোমাই দিয়াৰ আগতে কেন্দ্ৰীয় চৰকাৰে এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। যদি আপুনি এতিয়ালৈকে ফাৰ্মাৰটো এপ্লাই কৰে অতি শীঘ্ৰে আপোনাৰ ওচৰে পাঁজৰে থকা CSC চেণ্টাৰত গৈ এতিয়া আপুনি ফাৰ্মাৰটো বনাই লওক। ফাৰ্মাৰ
এইটো বনাই আপুনি PM কিষাণৰ লগত লিংক কৰি ৰাখক যেহেতু আপোনাৰ এইখন লিংক কৰাটো বাধ্যতামূলক লিংক নকৰিলে আপুনি PM কিষাণৰ 20 নম্বৰ কিস্তিটো নাপাব পাৰে তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগত ডাঙৰ খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2025 বৰ্ষৰ বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম মাইক্ৰ' ফাইনেন্স উদ্গনি আৰু সকা আঁচনি আপুনি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিল নেকি যিসকল ব্যক্তিয়ে 2024 বৰ্ষৰ আগতে মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিলে সকলোৰে ঋণ কিন্তু মাফ কৰি দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপুনি মাইক্ৰ' ফাইনেন্সৰ কিমান টকা ঋণ লৈছিলে 25,000 নে 50,000 অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে যদি আপুনি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিলে তেনে ক্ষেত্ৰত আপোনাৰ ঋণটো মাফ কৰি দিছে চৰকাৰে আৰু মাফ কৰি দি সকলোকে প্ৰদান কৰিছে NOC মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আপুনি যদি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিলে তেনে ক্ষেত্ৰত আপোনাৰ ঋণটো চৰকাৰে প্ৰদান কৰিছে নে নাই নিশ্চয় আপুনি কমেণ্ট কৰি জনাব যদি আপোনাৰ ঋণটো প্ৰদান কৰে তেনে ক্ষেত্ৰত আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগতে 20 লাখ মহিলাক অতিৰিক্তভাৱে সামৰি লোৱা হ'ব অৰুণোদয় 3.0 আৰু ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰিছে যদি আপুনি অৰুণোদয় 3.0 নামটো অন্তৰ্ভুক্ত কৰি ৰাখিছিলে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে কিয়নো জুন মাহৰ পৰা আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব অৰুণোদয় 3.0 টকা যিসকল ব্যক্তিয়ে নতুনকৈ ভাবিছে অৰুণোদয়ৰ বাবে আবেদন কৰিব তেনে ক্ষেত্ৰতে কৰিব পাৰিব ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন সিদ্ধান্ত গ্ৰহণ কৰিব যেতিয়া নতুনকৈ আকৌ অৰুণোদয় আঁচনি প্ৰপত্ৰ বিতৰণ কৰিব নিশ্চয় সম্পৰ্কে জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে লগতে এই মাহতে বহুতো হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয়ৰ টকা নাপাব কিয়নো বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে বহুতো ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছিলে অৰুণোদয়ৰ তালিকাত যদি আপুনি এজন ভুৱা হিতাধিকাৰী তেনে ক্ষেত্ৰত আপুনি সাৱধান হওক লগতে এই মাহত আপুনি অৰুণোদয়ৰ টকা নাপাব বহুতো মহিলাৰ নাম কৰ্তন কৰা হৈছে সো বন্ধু বান্ধৱীসকল যদি কোনোৱে ভাবিছে নতুনকৈ আবেদন কৰিব যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰে সম্পৰ্কে জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে তাৰ বাবে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগত ডাঙৰ খবৰ 10 তাৰিখে লাখ লাখ টকা লাভ কৰিব অৰুণোদয়ৰ টকা প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই টকা শীঘ্ৰে কৰি লওক আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট অৰুণোদয় আঁচনি লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ বৃদ্ধ পেঞ্চন আঁচনিত ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব এই টকা বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত একেদিনে জমা হ'ব এই টকা কিন্তু মনত ৰাখিব 10 তাৰিখৰ আগতে আপুনি লাভ কৰি লৈ লওক আপোনাৰ ৰেচন যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ কিন্তু 10 তাৰিখৰ আগতে আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লৈ লওক আপোনাৰ বেংক একাউণ্ট অৰুণোদয় টকা পোৱাৰ আগতে আপোনাৰ একাউণ্টত যদি কিবা আপডেট কৰিবলগীয়া আছে তেনে ক্ষেত্ৰত কৰি ৰাখক অৰুণোদয় কিন্তু 10 তাৰিখৰ পিছত কৰিলে আপোনাৰ একাউণ্টত আপুনি টকাটো নাপাব তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগত ডাঙৰ খবৰ যুদ্ধকালীন আখাৰত ব্যস্ত হৈ পৰিছে সমগ্ৰ দেশ অসমৰ কেইবাখনো স্থানত মক ড্ৰিল আৰম্ভ যুদ্ধৰ চাইৰেন বাজিলে কি কৰিব লাগিব আপুনি সম্পূৰ্ণকৈ জানি লওক শত্ৰুপক্ষৰ লগতে মোকাবিলা কৰিবলৈ দিয়া হৈছে প্ৰশিক্ষণ অসমৰ 20ৰো অধিক ডিফেন্স জিলাতো চলিছে সুৰক্ষা সম্পৰ্কীয় অনুশীলন গুৱাহাটীত ডিপগৈ দুলীয়াজান তিনিচুকীয়া গোৱালপাৰা কেৱল ইয়াৰ নহয় যোৰহাট শিৱসাগৰ ডিব্ৰুগড় নুমলীগড় গোলাঘাট ৰঙিয়া নামগড় কাৰ্বি আংলং কোকৰাঝাৰ তেজপুৰত এনেকুৱাকৈ কেইবাটাও জিলা সম্পূৰ্ণকৈ উল্লেখ কৰিছে বঙাইগাঁও ধুবুৰী নাজিৰা দৰং উত্তৰ লখিমপুৰত হৈছে মক ড্ৰিল যুদ্ধকালীন আখাৰত ব্যস্ত হৈছে সমগ্ৰ দেশ অসমৰ কেইবাখনো স্থানত মক ড্ৰিল আৰম্ভ কৰা হৈছে হয় বন্ধু বান্ধৱীসকল আপোনাৰ জিলাত মক ড্ৰিল আৰম্ভ হৈছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব লগতে কোনটো জিলাৰ পৰা আপুনি ভিডিঅ'টো চাইছে নিশ্চয় সেই আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'